সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। সকলোৱে আশা কৰোঁ ভালে আছে। ভিডিঅ'টো ৰাতিপুৱা গা পা ধুই গোসাঁই ঘৰ আহোঁতে আৰম্ভ কৰিছিলোঁ। এইখিনি সময়ৰ পৰাহে মই মোবাইলটো ল'বলৈ সময় হোৱা নিচিনা হয়, কাৰণ শোৱাৰ পৰা উঠি চোতাল ঘৰ সাজি গোটেইখিনি কৰি মেলি লোৱালে দেৰিয়ে হৈ যায়। আনফালে ছোৱালী উঠিব বুলি ধুমাধুম এইখিনি কাম কৰি লওঁ। তাৰপাছতহে আৰু মোবাইল। গোসাঁই ঘৰ গ'লোঁ, গৈ পেলাই ধুনীয়াকৈ বাহিৰৰ পৰিৱেশটো অকণমান আপোনালোককো দেখালোঁ। তাৰপাছত আহি অকণমান গাখীৰ চাহ বনাওঁ, মা আৰু মই দুইজনী খাই লওঁ। ৰাতিপুৱা লাল চাহ খোৱা হয় গা ধোৱাৰ আগতে, তাৰপাছত গা পা ধুই আহি এনেকৈ গাখীৰ চাহ বনাওঁ। কেতিয়াবা মায়ে বনাই মোলৈ থৈ দিয়ে, আনফালে কেতিয়াবা মই আহি পেলাই বনাওঁ। মই অকণমানেই লৈছোঁ বাৰু, বেছিকৈ খালেও ভয় লাগে যিহেতু। তাৰপাছত আটা কেইটামান সানি ধুনীয়াকৈ ৰুটি কেইখনমান বনাই ল'লোঁ, যিহেতু মা যাব নামলৈ। আজিৰ পৰা ভাদ মাহ আৰম্ভ হৈয়ে গ'ল যিহেতু, সেয়েহে ৰুটিকে বনাই দিলোঁ। মায়ে চাহৰ সৈতে খাই গ'ল। আনফালে আমাৰ অকণমান মাংস তৰকাৰী আছিলে। মই মাংস দি খাম বুলি ভাবিলোঁ, কিন্তু মানুহজনেও চাহ দিহে খালে। মই মাংস দি খালোঁ ৰুটি। আনফালে ছোৱালীক দিলোঁ চচ দি। তাই শোৱাৰ পৰা উঠি আহিলে ধুনীয়াকৈ ব্ৰাছ কৰিব দিছোঁ। অকণমান শিকাইছোঁ আৰু, যিহেতু তাই নিজে কৰিব লাগিব। তাৰপিছত মুখ হাত ধুৱাই ধুনীয়াকৈ তাই আকৌ চচৰ লগতহে খায়, ৰুটি ভাল পাই খায়। তেনেকৈ তাইকো দিলোঁ, ময়ো খাই ল'লোঁ। আকৌ খাই থাকোঁতে ওচৰৰ বৰমাই দিলেহি প্ৰসাদ, বুট, তিয়ঁহ, কল এনেকৈ আৰু। তাৰপিছত সেয়াও ছোৱালীকে দিলোঁ অকণমান, তাই নাখালে যেনিবা। তাৰপিছত ঘৰটো আকৌ আধা সাৰা হৈ আছিলে, ঘৰটো সাৰি ল'লোঁ, মাও গ'ল। তাৰপিছত ভীমকলৰ জুচ অকণমান বনাই আধা মই খালোঁ, আধা তাইক দিছোঁ, বোলো খাই চাওক। এওৰাই আকৌ অকণমান মুখত দিয়ে, ভাল লাগিছে বুলি কয়, নাখালেই, মই খাই পেলালোঁ। তাৰপিছত ধূনা বাকলিকেইডাল কাটি লৈ তাইক গা পা ধুৱাই এইখিনি আকৌ আবেলি সময় ধূনা জ্বলালোঁ। তাৰপিছত আমি খাম। তাৰপিছত চাহ তাহ খালোঁ। খোৱাৰ পিছত মাহঁতে আমাৰ মাহঁতৰ ঘৰৰ নামঘৰত ভোজ খাইছিলে, মোলৈ অকণমান ভাজি দি পঠালে। ৰুটি এখন আছিলে, সন্ধিয়া আজি তাকে খাই ল'লোঁ। তাৰপাছত ছোৱালীৰ লগত খেলাত ব্যস্ত হৈ গ'লোঁ আৰু। আজি ভিডিঅ'টো ইমানেই। দেখিছেনে খেলা বস্তু গোটেই বিচনাখনত বগা কৰি লৈছে। বাৰু যেনেকৈ নহওক ব্যস্ত হৈ থাকক। ভাল লাগিলে লাইক কমেণ্ট কৰিব।